নমস্কাৰ অন্য নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ফিফা ৱৰ্ল্ড কাপৰ ওপৰত। আৰু ফিফা ৱৰ্ল্ড কাপ ইতিমধ্যে হৈ আছে, চ' ফিফা ৱৰ্ল্ড কাপ আগন্তুক এক্সামত অহাৰ চান্স বহুত আছে, যিহেতু স্পৰ্টছৰ কুৱেশ্যনছ আহে, যিখিনি আপোনালোকৰ আগন্তুক আহিবলগীয়া ADRE হওক, আছাম পুলিচ SI হওক, AB UB কনষ্টেবল, ফৰেষ্ট গাৰ্ড হওক, মেডিকেল হওক, টিচাৰ হওক বা আদাৰ কম্পিটিটিভ এক্সামত হেল্প কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি প্ৰথম চাওঁ যে ফিফা ৱৰ্ল্ড কাপ, তাৰ এটা যদি চমু এটা ডেছক্ৰিপশ্যন যদি আমি চাবলৈ যাওঁ, প্ৰথম যদি চাবলৈ যাওঁ, ফিফা ৱৰ্ল্ড কাপ ইজ দ্য ৱৰ্ল্ড বিগেষ্ট ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্ট হয়, আৰু যিটো অৰ্গেনাইজ কৰে ফিফাই। আৰু ইয়াৰ যিটো ফাৰ্ষ্ট অনুষ্ঠিত কেতিয়া হৈছিলে, 1930 চনত উৰুগুৱেত হৈছিলে। আৰু ফিফা ৱৰ্ল্ড কাপ প্ৰত্যেক 4 বছৰৰ মূৰে অনুষ্ঠিত হয়, য'ত নেশ্যনেল টীমখিনিয়ে জইন কৰে। এইটো কথা আপোনালোকে মন কৰিব। আৰু ব্ৰাজিল ইজ দ্য মষ্ট ছাকচেছফুল টীম ইন ৱৰ্ল্ড কাপ হিষ্ট্ৰী উইথ 5 টাইটেলছ। ফিফা ৱৰ্ল্ড কাপত বৰ্তমানলৈকে একচুৱেলি ব্ৰাজিলে 5 বাৰ চেম্পিয়ন হৈছে, আৰু তেওঁলোকে আটাইতকৈ হয় ছাকচেছফুল টীম হয়। আৰু এই বছৰত যদি আমি চাবলৈ যাওঁ, তেনে 2026 চনৰ যিটো ফিফা ৱৰ্ল্ড কাপত কিমানটা টীমে অংশগ্ৰহণ কৰিছে, 48টা টীমে। আৰু এই বছৰ ক'ত অনুষ্ঠিত হৈছে, ইউনাইটেড ষ্টেট, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হৈছে। এইটো কুৱেশ্যন অহা চান্স আছে। চ' ইয়াৰ মই আপোনালোকক অসমীয়া ভাৰ্চনটো দি থৈছোঁ, আপোনালোকে যদি বিচাৰে তেন্তে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এতিয়া যদি আমি চাবলৈ যাওঁ, তেন্তে এটা ইম্পৰ্টেণ্ট হয়, যিহেতু 2026 চনত ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছে। কোন তাৰিখে অনুষ্ঠিত হৈছে? 11 জুন 2026। আৰু ক'ত হৈছে? মেক্সিকো। আৰু ইয়াত যদি আমি প্ৰথম চাবলৈ যাওঁ, যিখন প্ৰথম খেলখন মেক্সিকো চিটিত অনুষ্ঠিত হৈছে, আৰু কাৰ মাজত হৈছিলে? মেক্সিকো আৰু ছাউথ আফ্ৰিকাৰ মাজত হৈছিলে, য'ত 2-0 গ'ল হৈছিলে। চ' আপোনালোকে ইয়াত মনত ৰাখিব, এইটো কথা ইম্পৰ্টেণ্ট হয়। আৰু প্ৰথম যিটো গ'লটো এই বছৰৰ 9 মিনিটত দিছে, মেক্সিকোৰ জুলিয়ান কুইণ্ডনছে প্ৰথমটো গ'ল দিছিলে, ফাৰ্ষ্ট গ'লটো। 2026 চনৰ ফিফাৰ ফাৰ্ষ্ট গ'লটো কোনে দিছিলে, সেইটো আহিব পাৰে। এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিম। চ' MCQৰ আগতে মই আপোনালোকে দেখাই দিছোঁ 2026 চনৰ যিটো ফিফা বলটো, আৰু এইটো ট্ৰফিটো হয় ফিফা ৱৰ্ল্ড কাপ। আৰু ইয়াত যদি চাওঁ, তেন্তে ফিফাৰ যিটো বলটো, এইটো এডিডাছৰ হয়, আৰু ইয়াত কি লিখা আছে? ত্ৰিয়ণ্ডা। চ' এই কথাটো মনত ৰাখিব, ফিফা এডিডাছ ত্ৰিয়ণ্ডা। এতিয়া কিছুমান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। চ' প্ৰথম যদি চাওঁ, তেন্তে when was the first FIFA World Cup held? ফিফা যদিও 1908 চনৰ পৰা ইয়াৰ প্ৰস্তুতি চলিছিলে, কিন্তু ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ কেতিয়া অনুষ্ঠিত হৈছিলে? 1930 চনতহে অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, হুইচ কাণ্ট্ৰি হোষ্টেড দ্য ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ? প্ৰথম ফিফা বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হৈছিল? ইতিমধ্যে মই অলপ আগত ডিছকাছ কৰি আহিছোঁ, ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে নে ইটালী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈছে উৰুগুৱে। ফাৰ্ষ্ট ফিফা হোষ্ট কোনে কৰিছিলে? উৰুগুৱে। নেক্সট কুৱেশ্যনটোলৈ আহিলে, ফিফাৰ ষ্টেণ্ড ফ্ৰম, ফিফাৰ সম্পূৰ্ণ নামটো কি হয়? আৰু ইয়াত যদি আমি 4টা অপশ্যন আছে, ফেডাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন, ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন, ফুটবল ইণ্টাৰনেশ্যনেল ফেডাৰেল এছ'চিয়েশ্যন, ফেডাৰেশ্যন অফ দ্য ফুটবল এছ'চিয়েশ্যন। চ' ইয়াত যদি চাওঁ, তেন্তে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন হৈছে ফিফাৰ সম্পূৰ্ণ নামটো। নেক্সট কুৱেশ্যন আহিলে, ফিফা ৱৰ্ল্ড কাপ বিশ্বত কিমান বছৰৰ মূৰে অনুষ্ঠিত হয়? এনে জেনেৰেলি কিমান বছৰৰ মূৰে অনুষ্ঠিত হয়, সেইটো সুধিছে। ফিফা ৱৰ্ল্ড কাপ যদি আমি চাওঁ, প্ৰত্যেক 4 বছৰৰ মূৰে অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন আহিলে, হুইচ কাণ্ট্ৰি হেজ ৱন দ্য মষ্ট ফিফা ৱৰ্ল্ড কাপ? সৰ্বাধিক ফিফা বিশ্বকাপ জয় কৰা দেশ কোনখন হয়? জাৰ্মানী, ইটালী, আৰ্জেণ্টিনা নে ব্ৰাজিল? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ, সেইটো হৈছে ব্ৰাজিল। ব্ৰাজিলেই হৈছে একমাত্ৰ টীম যিয়ে বেছিবাৰ বিশ্বকাপ জয় কৰিছে ফিফা ৱৰ্ল্ড কাপত। নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ, তেন্তে হাউ মেনি ফিফা ৱৰ্ল্ড কাপ টাইটেল হেজ ব্ৰাজিল ওন? ব্ৰাজিলে কিমানবাৰ ফিফা বিশ্বকাপ জিকিছে? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ, সেইটো হৈছে অপশ্যন 5, অপশ্যন বি 5 হয়। আৰু ব্ৰাজিল বুলি ক'লে আমাৰ কালে মনত পৰে? নেইমাৰ হৈছে ব্ৰাজিলৰ হয়। এইখিনি কুৱেশ্যন প্ৰায় অহা দেখা যায়। ক্ৰিষ্টিয়ানো ৰ'নাল্ডো কোনটো টীমৰ হয়, সেইটো কথা আহিব পাৰে। চ' আপোনালোকে তেওঁ পৰ্তুগালৰ হয়। চ' কিছুমান কথা আপোনালোকে মনত ৰাখিব। আৰু লিঅনেল মেছি ক'ৰ হয়? আৰ্জেণ্টিনাৰ হয়। নেক্সট যদি চাবলৈ যাওঁ, তেন্তে হুইচ কাণ্ট্ৰি ৱন দ্য ফিফা ৱৰ্ল্ড কাপ 2022?
2022 চনৰ ফিফা ৱৰ্ল্ড কাপ কোন দেশে জিকিছিলে আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অপচন সি আৰ্জেণ্টিনা ফ্ৰান্স ব্ৰাজিল জাৰ্মানী নহয় আৰ্জেণ্টিনাই 2022 চনৰ ফিফা বিশ্বকাপ জিকিছিলে নেক্সট কোৱেশ্চন আহিলে 2022 চনৰ ফিফা বিশ্বকাপ কোন দেশত অনুষ্ঠিত হৈছিল বৰ্তমান 2026 যদি আমি চাবলৈ যাওঁ তেন্তে ইউনাইটেড ষ্টেট মেক্সিকোত অনুষ্ঠিত হৈছে কিন্তু 2022 চনত যদি চাওঁ ফিফা ৱৰ্ল্ড কাপ কোনখন দেশত অনুষ্ঠিত হৈছে UAE কাটাৰ সৌদি আৰব নে কুৱেত আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে কাটাৰত 2022 চনৰ ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন আহিলে হুইচ এৱাৰ্ড ইজ গিভেন টু দ্য বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈক কোনটো বঁটা দিয়া হয় গোল্ডেন বুট গোল্ডেন বল গোল্ডেন গ্লোভছ নে ফেয়াৰ প্লে ট্ৰফি আৰু বেষ্ট যি প্লেয়াৰ হয় তাক কি দিয়া হয় গোল্ডেন বল দিয়া হয় নেক্সট কোৱেশ্চন আহিলে হুইচ এৱাৰ্ড ইজ গিভেন টু দ্য টপ স্ক'ৰাৰ সৰ্বাধিক গ'ল কৰা খেলুৱৈক কোনটো বঁটা দিয়া হয় গোল্ডেন বল গোল্ডেন গ্লোভ গোল্ডেন বুট নে ফেয়াৰ প্লে এৱাৰ্ড আৰু ইয়াত যদি চাওঁ সৰ্বাধিক গ'ল কৰাজনক কি দিয়া হয় গোল্ডেন বুট দিয়া হয় হুইচ এৱাৰ্ড ইজ গিভেন টু দ্য বেষ্ট গ'লকিপাৰ গ'লকিপাৰক বেষ্ট গ'লকিপাৰক কোনটো এৱাৰ্ড দিয়া হয় গোল্ডেন বল গোল্ডেন বুট গোল্ডেন গ্লোভ নে চিলভাৰ বল আৰু এইটো আমি গম পাওঁ যে গ'ল্ড থাকিলে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব সেইটো গোল্ডেন গ্লোভ একচুয়ালি হাত মোজা তেওঁকে একচুয়ালি বেষ্ট গ'লকিপাৰৰ এৱাৰ্ডটো দিয়া হয় নেক্সট কোৱেশ্চন আহিলে হাউ মেনি টিমছ পাৰ্টিচিপেট ইন ফিফা ৱৰ্ল্ড কাপ 2022 সো বৰ্তমান যদি চাওঁ তেন্তে 2026 চনত 48টা টিমে অংশগ্ৰহণ কৰিছে কিন্তু 2022 চনত কিমানটা দলে অংশগ্ৰহণ কৰিছে হেতু সুধিছে আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অপচন সি 32টা টিমে অংশগ্ৰহণ কৰিছিল নেক্সট যদি চাওঁ তেন্তে হাউ মেনি টিমছ উইল পাৰ্টিচিপেট ফিফা ৱৰ্ল্ড কাপ ইন 2026 2026ত ফিফা বিশ্বকাপত কিমানটা দলে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অপচন সি 48টা টিমে নেক্সট কোৱেশ্চন আহিলো হুইচ থ্ৰী কান্ট্ৰি উইল জইণ্টলি হোষ্ট ফিফা ৱৰ্ল্ড কাপ 2026 ফিফা ৱৰ্ল্ড কাপ 2026ত কোন তিনিখন দেশে যৌথভাৱে অংশগ্ৰহণ কৰিছে বা কৰিব একচুয়ালি কোৱেশ্চনটো আগৰ হয় কিন্তু কৰিছে যদি চাওঁ USA কানাডা আৰু মেক্সিকোয়ে সেই তিনিখন দেশে ফিফা ৱৰ্ল্ড কাপ অংশগ্ৰহণ কৰিছে একচুয়ালি হোষ্ট কৰিছে তেওঁলোকৰ তাতে খেলখিনি হ'ব নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিলে হোৱাট ওয়াজ দ্য অফিচিয়েল বল অফ ফিফা ৱৰ্ল্ড কাপ 2022 চনৰ ফিফা ৱৰ্ল্ড কাপৰ অফিচিয়েল নামটো কি আছিল সো এয়াহে ৰিহলা সো এইটো কথা মনত ৰাখিব বা AL ৰিহলাও হয় হুইচ কান্ট্ৰি হোষ্টেড ফিফা ৱৰ্ল্ড কাপ 2014 চনত ফিফা ৱৰ্ল্ড কাপ কোনে অনুষ্ঠিত কৰিছিল আৰু আমি যদি চাওঁ 2014 চনত ব্ৰাজিলে সো আপোনালোকে লাষ্ট কেইটামান মনত ৰাখিব 2014 বা 22 বা 14 তেনেকুৱাখিনি মনত ৰাখিব লাষ্ট এটা দুটা মনত ৰাখিব নেক্সট যদি চাওঁ হুইচ কান্ট্ৰি হোষ্টেড ফিফা ৱৰ্ল্ড কাপ 2018 ফিফা ৱৰ্ল্ড কাপ 2018 কোনে হোষ্ট কৰিছিলে অনুষ্ঠিত হৈছিল ৰাছিয়া তেনেকৈ কিছুমান মনত ৰাখিব নেক্সট যদি চাওঁ 2018 চনত ফিফা বিশ্বকাপ কোনে জিকিছিলে আৰু 2018 চনত কোন জিকিছিলে ফ্ৰান্সে জিকিছিলে নেক্সট যদি চাওঁ তেন্তে হোৱাট ইজ দ্য হাইট অফ ফিফা ৱৰ্ল্ড কাপ ট্ৰফি ফিফা বিশ্বকাপ ট্ৰফিটোৰ উচ্চতাটো কিমান হয় হেতু সুধিছে যেটো ট্ৰফিটো তাৰ হাইটটো কিমান হয় 30.8 সেন্টিমিটাৰ 34.8 সেন্টিমিটাৰ 36.8 সেন্টিমিটাৰ নে 40.8 সেন্টিমিটাৰ আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে 36.8 সেন্টিমিটাৰ নেক্সট আহিলে হু অৰ্গেনাইজ দ্য ফিফা ৱৰ্ল্ড কাপ ফিফা বিশ্বকাপ কোনে আয়োজন কৰে আৰু আমি জানো যে কোনে কৰে ফিফায়ে নিজে আয়োজন কৰে নেক্সট যদি চাওঁ হোৱাট ইজ দ্য অফিচিয়েল মেটচ বল অফ ফিফা ৱৰ্ল্ড কাপ 2026 মই পাৰ্টটোৰ প্ৰথমতে কৈছিলোঁ আপোনালোকে বলটো দেখাই এটা কথা মনত ৰাখিব ফিফা বিশ্বকাপৰ 2026ৰ অফিচিয়েল মেটচ বলটোৰ নাম কি হয় আৰু এইটো যদি চাওঁ আমি ট্ৰিয়ণ্ডা এডিডাছ ট্ৰিয়ণ্ডা হয় সো আপোনালোকে এইটো কথা মনত ৰাখিব নেক্সট কোৱেশ্চন আহিলে ফিফা বিশ্বকাপৰ অফিচিয়েল মেটচ বল কোন কোম্পানীয়ে প্ৰস্তুত কৰে হুইচ কোম্পানী মেনুফেকচাৰ দ্য অফিচিয়েল মেটচ বল অফ ফিফা ৱৰ্ল্ড কাপ 2026 বুলিয়ে মই কৈছোঁ 2026 চনৰ যেটো ফিফা অফিচিয়েল মেটচ বল কোনটো কোম্পানীয়ে প্ৰস্তুত কৰিছে হেতু হৈছে নাইকি পিউমা এডিডাছ নে ৰিবক আৰু ইয়াত যদি চাওঁ তেন্তে এডিডাছটো ইয়াৰ কাৰেক্ট এনসাৰ সো এই পাৰ্টটোত ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব
আৰু আমাক ছাপোৰ্ট কৰি যাব নাপাহৰিব আমাৰ এটা ইউটিউব চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এটা ফেচবুক চেনেল আছে বা ফেচবুক আছে তাতো আমি ভিডিঅ' ৰেগুলাৰ আপডেট কৰি থাকোঁ তাত গৈ আপোনালোকে ফ'ল' কৰিব নাপাহৰিব ইমানেই আছিলে ধন্যবাদ